চিমেণ্ট চাপৰি 4 নং চিমেণ্ট চাপৰি গাঁৱৰ বাথৌ মন্দিৰত কালি কৃষি প্ৰযুক্তি আৰু পশুধনৰ স্বাস্থ্যসন্মত বিষয়ৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। স্থানীয় সমাজকৰ্মী প্ৰণৱ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত সজাগতা সভাত উপস্থিত থাকি চিমেণ্ট চাপৰি কৃষি উন্নয়ন বিষয়া ৰিমি দেউৰীয়ে কয়, পশুপালনসকলে উন্নত ধৰণে পশুপালন কৰিবলৈ পশুধনৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব আৰু পশুধনৰ সুস্বাস্থ্যসন্মত ব্যৱস্থা হাতত ল'লেহে পশুপালনৰ জৰিয়তে আশা কৰা ধৰণে লাভান্বিত হ'বলৈ সক্ষম হ'ব বুলি বক্তব্য ৰাখি এই ক্ষেত্ৰত কৃষি বিভাগ আৰু পশু চিকিৎসা বিভাগৰ সৈতে যোগাযোগ ৰাখি পৰামৰ্শ ল'বলৈ আহ্বান জনায় ৰাইজক। অনুষ্ঠানত ৰাষ্ট্ৰীয় অনুদান আঁচনিৰ অন্তৰ্গত কৃষি প্ৰযুক্তি মেনেজমেণ্ট অথৰিটিৰ সহকাৰী প্ৰকল্প বিষয়া ৰাণা বুঢ়াগোহাঁয়ে কয়, আধুনিক কৃষি প্ৰযুক্তি আৰু কৌশল প্ৰয়োগ কৰি উন্নত কৃষি সঁজুলি ব্যৱহাৰৰ দ্বাৰা খেতিয়কসকলে অধিক লাভান্বিত হোৱাৰ বিষয়ে বক্তব্য ৰাখি পুৰণা কলীয়া পদ্ধতিত কৃষি কৰ্ম কৰিলে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব বুলি উল্লেখ কৰি কৃষিজাত সামগ্ৰী অধিক উৎপাদন কৰিবলৈ নতুন কৃষি প্ৰযুক্তিৰ প্ৰয়োগত গুৰুত্ব দিবলৈ ৰাইজক আহ্বান জনায়। ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ খণ্ড প্ৰযুক্তি পৰিচালক ডাক্তৰ নুমল দেউৰী ভৰালীয়ে কয়, বৰ্তমান চৰকাৰে পশু চিকিৎসালয়সমূহত ভ্ৰাম্যমাণ পশুধন সাৰথি বাহনৰ যোগান ধৰিছে বুলি উল্লেখ কৰি পশুধনৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'লে 1962 নম্বৰ ফোন কৰিলে ভ্ৰাম্যমাণ পশুধন সাৰথি বাহন আহি ৰোগাক্ৰান্ত পশুধনক লৈ চিকিৎসা কৰোৱাৰ ব্যৱস্থা আছে বুলি বক্তব্য ৰাখি কৃষক ৰাইজে উন্নত পদ্ধতিত ব্যৱসায়িক ভিত্তিত পশুপালন কৰিবলৈ আহ্বান জনায়। লৈ কিনি আৰু যিবিলাক আমি গুটি দিছোঁ তাৰপৰা আৰু তাৰপিছত খেতি চপোৱাৰ পৰা চব আমি আধুনিক পদ্ধতিত মেচিন বা কিছুমান আমাৰ হেৰি এগ্ৰিকালচাৰ যোনটো নতুন নতুন সা সঁজুলি আছে সেইবোৰ আমি ব্যৱহাৰ কৰা হয়। আগৰ পুৰণি কালত যোনটো আমি এগ্ৰিকালচাৰ সেইটো আমি যিহেতু ট্ৰেডিশ্যনেল বুলি কওঁ, য'ত আমি বিশেষকৈ আমি নিজে মানুহে পৰিশ্ৰম কৰি কষ্ট কৰি খেতি কৰোঁ, কিন্তু আজিকালি চবেই সিমানখিনি নকৰে। আপোনালোকে জানেই আমি খেতি চপাবৰ কাৰণে আগতে গৰুৰে হাল বায়, হয়নে নহয়? এতিয়া কি কৰে বাৰু? এতিয়াতো আমি চবেই ট্ৰেক্টৰ লগাই পাৱাৰ টিলাৰ ইউজ কৰোঁ। এই সেনেকৈ আমাৰ যোনটো আগৰ যোনটো ট্ৰেডিশ্যনেল প্ৰচেছটো এতিয়া মানে আমাৰ লাহে লাহে যোনটো আমাৰ আধুনিক পদ্ধতি মানে মেচিনছ ব্যৱহাৰ কৰোঁ, সেইটোৱে আমি কি কৰোঁ, এই প্ৰচেছটো যে আমাৰ ডেভেলপ হৈ আহিছে সেইটো আমি ফাৰ্ম মেকানাইজেশ্যন বুলি সেইটোৱে কোৱা হয়। তো আজিৰ আমাৰ সেইটোৱে অকণমান আপোনালোকক প্ৰথম খেতি লগোৱাৰ পৰা চপোৱালৈকে কি আমি সা সঁজুলি ব্যৱহাৰ কৰোঁ, মেচিনছ ব্যৱহাৰ কৰোঁ, তাৰ ওপৰত অলপ আলোচনা কৰিম। তো প্ৰথম খেতি চপাওঁতে আমি কঠীয়া এতিয়া আপোনালোকে ৰাখিব লাগে দেই। কঠীয়াতলিত ৰাখোঁতে আপোনাৰ ৰাতিপুৱা গধূলি পানী দিব লাগে। আপোনালোকৰ সকলো ফ্ৰী, আপোনালোকৰ সাৰ ফ্ৰী, মেচিন ৰুই দিয়া ফ্ৰী, আপোনাৰ যদি বেমাৰ হয় সেইখিনিও ঔষধ চৌষধ দিয়া সকলো ফ্ৰী, আপোনাৰ কোনো পিনে খৰচ নহয়। তেতিয়াও কিন্তু মানুহে ভালকৈ নকৰিলে, যদি ভাবে আপোনাৰ গোটেই গাঁওখনৰ ভিতৰত বেছি নাহে ডেমনষ্ট্ৰেশ্যন তেনে মেচিন লোৱাটোৱে 1 বা 2টা আহে। যদি ভাবে আপোনাৰ কোনোবাই দায়িত্ব ল'ব পাৰে গোটেই সকলো ভিতৰত, তেতিয়াহ'লে দায়িত্ব ল'ব পাৰে, তেতিয়াহ'লে এজনমান আপোনালোকে খেতিয়ক উলিয়াব তেনেকুৱা যিটো মেচিনেৰী ৰুব পাৰে, আৰু সেইটো ডেমনষ্ট্ৰেশ্যন চাই পেলাই সকলোৰে অনুকৃত হ'ব বুলি মই ভাবিছোঁগৈ দেই। আৰু সকলোখিনিতো বাইদেৱে ক'লে আপোনালোকৰ মেচিনৰ কথা, মই তাতকৈ বেছি নকওঁ মই। আৰু এনিমেল যিখিনি আপোনাৰ এনিমেল হেল্থ কেয়াৰৰ কথাও তেওঁৰ পৰা আপোনালোকে ভৱিষ্যত গম পাব। 1962 ক'লে নম্বৰটো আপোনালোকে লিখি থ'লে নহয়। কিবা যদি জীৱ জন্তু বেমাৰ হয় বা যদি কিবা পৰামৰ্শ দৰকাৰ হৈছে, তেতিয়া 1962ত আপোনালোকে সকলোৱে ডায়েল কৰিব। তেতিয়া তেওঁলোকৰ লগত আপোনালোকে কথা পাতি আপোনালোকে পশুপালনৰ ওপৰত